যদি আপুনি 10 পেকেট বিকিব পাৰে আপোনাৰ এইটো আপোনাৰ চবতে দিব ফুল শাক পাচলি চবতে দিব মানে কলত এতিয়া দিব পাৰে আপোনাৰ কলৰ খেতি কৰিছে অমিতা খেতি কৰিছে অমিতাত বোলে আপুনি এইটো অমিতা গোবৰ খেতিটো মিক্স কৰিব লাগে মিক্স কৰি পেলাই আপোনাৰ মাটিটো খুচৰিব লাগে খুচৰি পেলাই দি পেলাই পানী দি দিব লাগে অলপ দেৰি পিছত পানী দিব লাগে পৰিমাণ আছে নে কিবা পৰিমাণ মানে ইয়াৰ এটা পেকেট স্কোয়াৰ হ'ব লাগে 4-10 হ'ব লাগে তাৰমানে এইফালে 10 এইফালে 4 স্কোয়াৰ 10 হ'ব লাগে কিন্তু এতিয়া আমি ধৰক গছৰ গুৰি দিব হ'লে ধৰক এটা অনুমানত দিব লাগিব আৰু এইটো বেছি দিছিলে ভিডিঅ'টা চাইছিলো 20 গ্ৰামকে দিছিলে 30 গ্ৰাম দিছে ইনে স্কোয়াৰ আপুনি যদি আমি কঠিয়াত সিঁচিছো এতিয়া কঠিয়াটো দিব পাৰো আৰু এইটো যদি কঠিয়াত দিয়ে কঠিয়াত দিলে আপোনাৰ কোটালি যিটো আমাৰ ৰঞ্জিত ধানত সেই কোটালি হয় নাই সেই কোটালিটো নহয় কঠিয়াটো একদম ফলফলীয়া হয় আৰু আমাৰ বাঁহৰ তলত আমি কঠিয়া পাওঁ এই চফা কৰি দিব লাগে কিন্তু আমি এতিয়া আজিকালি এইটো দিয়াৰ পৰা কঠিয়াটো ধুনীয়া হয় আৰু যিহেতু আমি কঠিয়াটোৱে ধান হয় নহয় কঠিয়াটো যদি বেয়া হয় ধানটো ভাল হ'ব জানো সেইকাৰণে আমি কঠিয়াতে আৰম্ভ কৰি যদি ইয়াক দি ব্যৱহাৰ কৰে আপোনাৰ ধানলৈকে ধুনীয়া হয় আৰু ইয়াৰ ধানৰ ভাত চাউলটো ভাত খাবলৈ ভাল কাৰণ আমি ঘৰতে প্ৰমাণ পাইছোঁ আগতকৈ ভাতটো এতিয়া খাবলৈ ভাল লাগে যিটো আগৰ ভাতটো থৈ দিলে অলপ পেনপেনীয়া টাইপৰ হয় কিন্তু এতিয়া আপোনাৰ চাউলটো ধুনীয়া হয় আৰু যোৱা বছৰ অলপ দিলোঁ মই এই বছৰ 2 বছৰ RCM দি খেতি কৰিছোঁ এতিয়া মই আধি খেতি কৰোঁ কিন্তু সেই দীঘৰ মানুহৰ খেতি কৰোঁতে মোক কৈছে মই খেতি তোকে দিম বেলেগক নিদিম এতিয়া সেইটো আপোনাৰ কথা সেইটো মোক অহা বছৰলৈ নিদিবও পাৰে